নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজিৰ প্ৰথম খবৰ, ধৰ্মীয় সংখ্যালঘুৰ বাবে বিজেপিৰ বৃহৎ আঁচনি। সংখ্যালঘু উন্নয়ন বোৰ্ডে প্ৰকাশ কৰিছে কেইবাটাও আঁচনি। ধৰ্মীয় সংখ্যালঘুক ই ৰিক্সাৰ বাবে দিব 80% চৰকাৰী অনুদান। ধৰ্মীয় সংখ্যালঘুক বিনামূলীয়াকৈ দিব চিলাই মেচিন। ফেশ্বন ডিজাইনৰ সামগ্ৰী ধৰ্মীয় সংখ্যালঘুক দিব বিনামূলীয়াকৈ। পেপাৰ প্লেট তৈয়াৰ কৰা মেচিন দিব বিনামূলীয়াকৈ। আবেদনকাৰীৰ বাৰ্ষিক আয় 3 লাখ টকাৰ অধিক হ'ব নোৱাৰিব। আবেদনকাৰীয়ে অনলাইন যোগে কৰিব পাৰিব আবেদন। যাৱতীয় নথিপত্ৰ আবেদনকাৰীয়ে আপলোড কৰিব লাগিব। বাছনি প্ৰক্ৰিয়াৰ সময়ত মূল তথ্যসমূহৰ ফটোকপি লগত নিব লাগিব। অহা 17 জানুৱাৰীৰ ভিতৰত কৰিব লাগিব আবেদন। অনলাইনত আবেদন কৰাৰ বাবে ক্লিক কৰিব লাগিব https://amdb.assam.gov.in ত। অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ বাছনি কমিটিৰ সিদ্ধান্ত হ'ব চূড়ান্ত সিদ্ধান্ত। আবেদনকাৰীসকল ধৰ্মীয় সংখ্যালঘুৰ হ'ব লাগিব। ই ৰিক্সা লাভ কৰিবলৈ আবেদনকাৰীসকল ৫ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। আবেদনকাৰীৰ বয়স 18 বছৰৰ পৰা 50 বছৰ বয়স হ'ব লাগিব। বিনামূলীয়াকৈ চিলাই মেচিন পাবলৈ ৫ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। আজিৰ পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়াৱহ ৰূপ লৈছে কভিডে। বিগত 24 ঘণ্টাত কভিডত আক্ৰান্ত 2জনৰ মৃত্যু। মাৰাত্মক কভিডত এদিনতে 395 জন আক্ৰান্ত। দিনক দিনে বাঢ়িছে কভিডৰ সাব ভেৰিয়েণ্ট JN.1ৰ সংক্ৰমণ। কৰোনাৰ সাব ভেৰিয়েণ্ট JN.1ত আক্ৰান্তৰ সংখ্যা 1200লৈ বৃদ্ধি। আজিৰ পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ভাল খবৰ। ৰেচন কাৰ্ড থকা ব্যক্তিয়ে লাভ কৰিব নতুন সুবিধা। কি সুবিধা লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে? ৰেচন কাৰ্ড থকা প্ৰতিজনকে দিয়া হ'ব অৰুণোদয় আঁচনি। আগন্তুক 2ৰ পৰা 3 বছৰৰ ভিতৰত এই আঁচনিৰ 1250 টকা লাভ কৰিব হিতাধিকাৰীসকলে। ৰেচন কাৰ্ড থকা ব্যক্তিয়ে প্ৰতি মাহে লাভ কৰিব 5 কেজি পৰ্যন্ত ৰেচন। ৰেচন কাৰ্ড থকা ব্যক্তিয়ে উজ্জ্বলা যোজনাৰ অধীনত লাভ কৰিব চিলিণ্ডাৰ। ৰেচন কাৰ্ড থাকিলে আয়ুষ্মান কাৰ্ডো লাভ কৰিব হিতাধিকাৰীসকলে। আয়ুষ্মান কাৰ্ড নোহোৱালৈকে ৰেচন কাৰ্ডখন হাস্পতালত দেখুৱালেই লাভ কৰিব বিনামূলীয়া চিকিৎসাৰ সুবিধা। ৰেচন কাৰ্ড থকা পৰিয়ালসমূহক ভৱিষ্যতলৈ জীৱন বীমা কৰোৱাৰো সিদ্ধান্ত। মধ্যবিত্ত পৰিয়ালৰ লগতে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়েও পাব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডৰ সন্দৰ্ভত চৰকাৰৰ ডাঙৰ ঘোষণা।